আজি স্পীচটো মই ফৰ্মেলি দিলোঁ ফৰ্মেলি দিওঁ কিন্তু আজি মানে একদম ঘৰুৱা ভাৱ যিহেতু মই এটা ফেমিলি হয় কিন্তু এটা ঘৰুৱা ভাৱৰ মাজে কথাখিনি আৰু মই এনেকুৱা আকৌ স্পীচ ৰেডি কৰি আনে আৰু মই যি মনত আহিব সেইখিনি কথাই ক'ম বুলি ভাবিছোঁ। ফাৰ্ষ্ট অফ অলটো মই ধন্যবাদ জনাব খুজিছোঁ আমাৰ ফিফ্থ ছেমিষ্টাৰৰ যিসকলে ইমান ধুনীয়াকৈ আজি অৰ্গেনাইজ কৰিছে আমাৰ ফাংচনটো মানে নিজেতো ষ্টেজটো পাৰ কৰিছোঁ ন, তো গম পোৱা হ'ল যে কিমান কষ্ট হয়। প্ৰথমতে এতিয়া বেষ্টটো দিলে তো বেষ্টটো চাই মোৰ মনত পৰিছে যেতিয়া আমি ফেয়াৰৱেল দিছিলোঁ কংকনা ঘৰত কংকনা মই জ্যোতি ৰাতি 1:30 বজালৈকে আমি এই বেষ্ট বনাই আছিলোঁ। ৰাতি 1:30 বজাত তাক মই বাইকেদি থ'ব যাম এই সৰবাৰীলৈকে আহাতে মোৰ ভয় লাগে, আন্ধাৰ মোৰ ভয় লাগে, কিন্তু লগৰ লগত ৰাতি ঘূৰাই যোৱা আছে কিন্তু অকলে অলপ ভয় লাগে। কি কৰিছোঁ মই হেডফোনডাল আছিল হনুমানৰ গানটো বজাইছোঁ কি ভয় লাগে মই ভয় লাগিলে মোক ফোন মাৰিবি মানে সেনেকুৱা টাইপৰ এইবিলাক মেমৰিজ ক'ব গ'লে আচলতে এইবিলাক কৰিব লাগে তো মানে এটা মেমৰিজ এটা বস্তু থাকি যায়। মানুহে ভয় কৰে যে এনেকুৱা কৰিব চাপ'জ মানে এই আমি যে কৰিছিলোঁ কি আছিল এইটো কলেজত ৰেলী এইবিলাক কৰিব লাগে কাৰণ এইবিলাক এটা মেমৰিজ। আৰু মই বিচৰা মই আজিলৈকে দুইবাৰ দৰা কইনা কম্পিটিশ্যনত দিছোঁ 3 নম্বৰ বাৰো দিয়া কথা তুমি আমাৰ লগত এক্সিডেণ্টৰ কাৰণে দিব নোৱাৰিলোঁ। মানে এইবিলাক মেমৰিজ আৰু দিব লাগে। নাপালোঁ প্ৰাইজ বাৰু ক্ষেত্ৰত লৈ পাব নাপাব কিন্তু মানে মই ভাবোঁ দিব লাগে এটা মেমৰিজ। আজি কথাটোত আজি মই এটা নম্বৰত মই ৰাজীৱ বয়সত হ'ম নিজৰ ল'ৰা ছোৱালীক ক'ম এই চোৱা তোমাৰ মা বাপ মই এনেকুৱা ছোৱালীৰ লগত ফ্লাৰ্ট কৰিছিলোঁ এনেকুৱা টাইপৰ মমেণ্ট আহিব কেতিয়াবা লাইফত তো মানে এইবিলাক ক'ব পাৰিম তেতিয়া ভাল লাগিব আৰু সেনেকৈ। তো প্ৰথমতে ক'ব গৈছোঁ যে ধন্যবাদ মই ফিফ্থ ছেমিষ্টাৰ আৰু মোৰ জুনিয়ৰখিনিকো জুনিয়ৰখিনিকে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ অৰ্গেনাইজ কৰিছে। তো মেমৰিজ ঘূৰিব পালে হ'লে মোৰ প্ৰথম মেমৰিজটো ক'ব গৈছোঁ মই সৰুৰ পৰাই মই ইংৰাজীৰ প্ৰতি এটা চখ আছে মানে ইংলিছটো মানে মই ভাল পাওঁ আৰু সৰুৰ পৰাই মানে গ্ৰামাৰ কৰি বহুত ভাল পাইছিলোঁ স্কুলত থকা দিনৰ পৰাই। তো মানে মোৰ ক্ৰেডিটটো মই জেঠিমাক দিম কাৰণ মই জেঠিমাই মোৰ সৰুৰ পৰাই ইংলিছ মানে এইবিলাক গ্ৰামাৰ শিকাইছিলোঁ তো মানে এই ক্ৰেডিটটো জেঠিমাকে দিব খুজিছোঁ। তো তাৰপিছত মই কলেজ পাওঁতে মই ভাবিলোঁ ছেকেণ্ড ইয়েৰ লগতে ইংলিছত মেজৰ ল'ব লাগিব পাছ কৰোঁতে লগত আপুনি শিকাইছিল হায়াৰ ছেকেণ্ডেৰী কাৰণ তাতে মই বহুত হাৱা লাগিছিল বুলি কয় কলেজৰ হাৱাটো ক'ব গ'লে মোৰ একদম এক্সট্ৰিম লেভেলত লাগিছিল মানুহ লাগে তো বয়সে তেনেকুৱা। তো তাৰপিছত পালোঁ পোৱাৰ পিছত যিদিনাখনে প্ৰথম কলেজত মানে যিদিনাখনে মানে মাতিছিল আমাৰ ষ্টুডেণ্টখিনি মই গম নাপাওঁ সেইদিনা মাতিছে মই লগৰ লগত গা ধুব গৈছিলোঁ ক'ৰবাত মানে পিছত মোৰ ফটো দি ভাবোঁ সেই কলেজত দেখোন আজি মাতিছে গমেই নাপাওঁ মানে প্ৰথম দিনা মানে মই নিজৰ মানে সেইটো বেয়া কৰিছোঁ আৰু মানে তাৰপিছত নেক্সট আহিলোঁ কলেজত আহি এনেকুৱা মানে গম পালোঁ কি ইংলিছ কয় আৰু মোক দেখিলে মানে মই ভাবোঁ বাপু এইটো কি দেখিলোঁ মানে হিটলাৰ টাইপ আৰু মানে হিটলাৰ টাইপ দেখা ফিল হয়। মেম দেখোন একদম কি ভয় লাগে আৰু দেখিলে একদম বাকী ছাৰহঁতে ভাল লাগে কংগ্ৰেছ ছাৰত ভাল লাগে কংগ্ৰেছ ছাৰ স্পেচিয়েলি বহুত ফ্ৰেণ্ডলি আছিল আৰু কিবা এটা কথা ক'ব পাৰোঁ আৰু এনেকৈ ভাল লাগিছে। তাৰপিছত লাহে লাহে ছাৰহঁতৰ ক্লাছ কৰিলোঁ স্পেচিয়েলি ৰাজীৱ ছাৰৰ ক্লাছৰ কথা কওঁ মানে ৰাজীৱ ছাৰে ক্লাছ কৰিব আহিলে মানে পূৰা একদম পূৰা ভালকৈ শুনৰ পৰা পাৰিলে আগতে বহু মই চিট পালে মানে ছাৰে মানে যিখিনি কথা কয় বিৰাট ভাল লাগে আৰু ছাৰে কৈ থাকিলে মনত দেখি চাই মই ছাৰৰ পৰা অলপ চাই বিৰাট ভাল লাগে আৰু ছাৰে যিখিনি কথা কৈছে বহুত ভালকৈ কৈছিল আৰু প্ৰায় ছাৰক মই কৈছিলোঁ যে ছাৰ আপুনি ক্লাছটো কৰি ভাল লাগে একদম সঁচা কথা কৈছোঁ মানে একদম ছাৰৰ ক্লাছটো মানে বহুত বেছি ভাল লাগিছিল। তাৰপিছত আমাৰ প্ৰিয়ংকা মেমে 2023 জইন কৰিলোঁ 23 আমাৰ বাইদেউৰ একেলগে এপইণ্টমেণ্ট পাইছিল তো মানে সেনেকৈ মেমো মানে বহুত ভালকৈ শিকায় মানে নতুনকৈ হিচাপে শিকাইছে ভালকৈ শিকাইছে আৰু মেম ফ্ৰেণ্ডলি হয় স্পেচিয়েলি আৰু বিশেষকৈ মোৰ এক্সেলৰ টাইমত মই ছেকশ্যন পৰীক্ষা দিবলৈতো মেমে হেল্প কৰিছে যে পৰীক্ষা দিবলৈতো মানে এছাইনমেণ্ট যিখিনি কৰি কৰিছে তো এনেকৈ মিলাই দিছে ছাৰহঁতে মিলাই দিছে তো আমি সেইবিলাক বস্তু যে পাইছোঁ মই হয়তো ভাবোঁ বেলেগত হয়তো সেইখিনি ইমান নাপালোঁ হৈ ফেচিলিটি কিন্তু নিজৰ ঘৰৰ ওচৰৰ কলেজখন বা মোৰ ডিপাৰ্টমেণ্টটো বহুত ভাল মানে মই পাইছোঁ। বহুতে কয় আৰু মোক বাহিৰত যে টানা মাৰি এই ইংলিছত মেজৰ লৈছে বৰ নিজকে চাল বুলি ভাবে কিন্তু সেইটো নহয় আমাৰ আমাৰ বেলেগ এটা অৰা এটা আছেতো ইংলিছ মেজৰ এটা বেলেগ অৰা আমি এটা মেইনটেইন কৰিব লাগে সেইকাৰণে পাৰাক লাগিছে মেমেও কৈছে অৰা এটা মেইনটেইন কৰিব বুলি পাৰাক নেকি কৰোঁৱে মেইনটেইন মানে বহুত ভাল লগা মুমেণ্ট কিছুমান গৈছে আৰু মানে এইবিলাক ক্লাছ চাছৰ ক্ষেত্ৰতো গালিও খাইছোঁ বহুত বিচৰা বহুত গালি খাইছোঁ গালি খাওঁ মোক কাৰ পৰা গালি খাইছা ডিপাৰ্টমেণ্টৰ কাৰ পৰা গালি খাইছা ডিপাৰ্টমেণ্টৰ কাৰ পৰা গালি খাইছা তুমি টিচাৰ গালি খাইছোঁ আৰু ক'ব গ'লে মই ফাৰ্ষ্ট ছেমত অহা দিনৰ পৰাই মানে যেতিয়াৰ পৰা আহিছোঁ মানে মই ক'ব গ'লে গোটেইখিনি চিনিয়ৰ যেতিয়া আছিল থাৰ্ড ছেম হওক বা ফিফ্থ ছেম হওক সিহঁতৰ কানেকশ্যন মোৰেই ভাল আছিল আৰু চিনাকি আৰু বহুত আছিল আৰু বহুতে কয় আৰু না মই ভিডিঅ'ত তাৰিখ নকৰিলে ফেমাছ বুলি কয় কলেজত ফেমাছ ভিডিঅ' কয় কিন্তু মানে মোৰ ক'ব গ'লে কানেকশ্যন মোৰ ভাল আছিল বহুত মোৰ চিনিয়ৰ কেইটাৰ লগত কানেকশ্যন ভাল আছিল আৰু আজি
ডাইলগটো কৈ দিয়া মই মিছা ক'লো মোৰ এক্সিডেণ্টৰ পিছতে মই একদম পাহৰা আছোঁ কথাবিলাক মই একদম মনত নাই কি ডাইলগ আছে মই একদম পাহৰা আছোঁ হাৰিও এটা নাহিব পাৰে গাড়ী চাৰিও এটা কাটিছোঁ এতিয়া জেণ্টেলমেন লুক দিছোঁ আৰু গাড়ী কথা ৰিজল্টটো মই কওঁ তো বৰ্তমান মই অনুদীপ ফাউণ্ডেশ্যন মই এটা কচিং কৰিছোঁ মানে একমাহে কচিং আৰু মানে তাতে চেল্ফ ডেভেলপমেণ্টৰ মানে কেনেকৈ ইণ্টাৰভিউত কথা পাতিব লাগে তো কেনেকৈ মানে এইবিলাক মানে অলপ ইম্প্ৰুভ কৰি আৰু কেৰেক্টাৰটো যিমান মানে ইম্প্ৰুভ কৰিব চাই একমাহে কৰ্চ লৈছোঁ তো তাত মানে মই এটা ইণ্টাৰভিউ দিছিলোঁ কলকাতাত জবো পাইছোঁ কিন্তু নাযাওঁ দিয়াচোন 24,000 নেকি চেলাৰী দিম বুলি কৈছে যদিও পাইছে আমি দুটাই একেলগে কৰোঁ তো নাযাওঁ আৰু বাকী এনে ক'ব গ'লে মই বৰ্তমান ক্ৰিকেট এডমিশ্যন লৈছোঁ আৰু কিবা এটা কৰি আছোঁ আৰু বাকী কি ক'ব ক'ব গ'লে বহুত কথা ক'ব আছে কিন্তু এতিয়া মানে অহা নাই আৰু ফুটি আহে কথাবিলাক মই ফিফ্থ ছেমিষ্টাৰখিনি স্পেচিয়েলি ক্ৰেডিটটো দিব আমি সিহঁতে ক্ৰেডিটটো ডিজাৰ্ভ কৰে ছোৱালী হিচাপে ইমানখিনি কৰিছে তো মানে সেইটো মানিব লাগিব যে কৰিছে তো মানে তালি এটা সকলে তালি এটা দিব লাগে তালি এটা ডিজাৰ্ভ কৰে সেইখিনিও মানে ক'ব লগা আছিলে আপোনাৰ আৰু ফেচাৰ্ছ যিহেতু আজি ফেচাৰ্ছতো ফেচাৰ্ছৰ কথা আমি যেতিয়া ফেচাৰ্ছ দিছিল আমাক মানে গোলাপ ফুল লৈ কিনে পোষ্ট কৰি কৰিছিল আমাৰ ৰাতিও মন দিছিল মই গৈ কিনে আমি চাক ধৰি আনিছিলোঁ আনি কিনে এনেকৈ আনিছিলোঁ কৈছিলোঁ তুমি মোৰ ফিউচাৰ ল'ৰা ছোৱালীৰ মাক হ'বাই এনেকৈ কৈছিলোঁ তাই কৈছে য়েছ নিশ্চয় হ'ম মানে তেতিয়াৰ পৰা আমি চাকো চিনি পাইছিলোঁ মানে মমেণ্টবিলাক এতিয়া মনত পৰে এতিয়া কাৰণ যদি আজি ক'ব গ'লে যদি সেই মমেণ্টটো মই তেতিয়া নকৰোঁৱে সেই মেমৰিজটো আজি নাথাকিলোঁ বা সেই মমেণ্টটো মই এনজয় কৰিব নোৱাৰিলোঁ সেইকাৰণে ভাবোঁ মানুহে জীৱনত যিমান পাৰে মেমৰিজ ক্ৰিয়েট কৰিব লাগে মানুহে কয় লগৰবিলাক কয় চবে এই কিছুমানে এই নাযাওঁ ক'তো এই যাব ভাল নালাগে আচলতে যাব লাগে বা খানা খাব লাগে মই কালি মোৰ লগৰ লগত খানা খালোঁ মানে ক'তো মানে খানা খাই মানে প্ৰব্লেম হ'ল তো আমাৰ ঘৰতে খানা খালোঁ ৰাতি 12টা বাজিছে তো নহয় কিন্তু মানে এই আৰু এই মমেণ্টবিলাক কেতিয়া লাষ্ট মমেণ্ট আমি কোনেও নাজানো কেতিয়া হৈ যায় ক'ব গ'লে আজি ছেকেণ্ড ইয়াৰ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড থাকোঁতে মোৰ 40 জনৰ পাৰ্ট আছিল মোৰ লগৰ আমাৰ লগকেইটা আমাৰ গেং বুলিয়ে ক'লোঁ 40 জনৰ পাৰ্ট কিন্তু এতিয়া বৰ্তমান নাই 10টাও নাই ক'ব গ'লে মানে ছোৱালীবিলাক মাজে একদম নোহোৱা হৈ গৈছে লাহে লাহে সেইকাৰণে ভাবোঁ যিমান পাৰে মানুহে মেমৰিজ ক্ৰিয়েট কৰিব লাগে আৰু সেই বস্তু কেতিয়া লাষ্ট মমেণ্ট আমি কোনেও নাজানো যিমান পাৰোঁ আমি সেইকাৰণে ক্ৰিয়েট কৰিব লাগে চ' সেইখিনিয়ে মানে ক'ব লগা আছিল আৰু ফেচাৰ্ছখিনিক কওঁ আৰু ফেচাৰ্ছখিনিক মই এটা ডাইলগ কৈছোঁ পিকচাৰ আমি বাকী হে তুম মেৰে দোস্ত সেইটো ডাইলগটো কওঁ ত' বেছি একো নকওঁ আৰু এইখিনিয়ে ক'ব লাগিছিল বাকী মই এটা চায়েৰী লিখিছোঁ লাষ্ট মই চায়েৰীটো গাব খুজিছোঁ আৰু মই এটা চায়েৰী লিখিছোঁ तो हॉल थे जूनियर्स की महफिल में रोशनी सी जगमगाई फेयरवेल की शाम में यादों की महकती खुशबू आई कुछ लम्हे दिल के राज बनकर छुप गए और दोस्तों की हंसी से जिंदगी के रंग रोशन हो गए इंग्लिश डिपार्टमेंट की यादें सदा महफूज रहेगी ये कॉलेज की दिन दुआओं में हमेशा चलती रहेगी